নমস্কাৰ আহিছো অন্য এক খবৰলৈ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা তথা সদৌ অসম প্ৰগতিশীল নাৰী সংস্থাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ প্ৰদৰ্শন কৰিলে উক্ত কাৰ্যসূচীৰ জৰিয়তে জিন্দাবাদ ইনকলাব জিন্দাবাদ 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 দ্ৰব্য মূল্য বৃদ্ধি হ্ৰাস কৰক দ্ৰব্য মূল্য বৃদ্ধি হ্ৰাস কৰক খাদ্য সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা তথা সদৌ অসম প্ৰগতিশীল নাৰী সংস্থাই আজি দলংঘাট উন্নয়ন খণ্ডৰ সন্মুখতে অনুষ্ঠিত কৰে এক যুটীয়া প্ৰতিবাদ কাৰ্যসূচী ৰাজ্যখনত খাদ্য সামগ্ৰীৰ তীব্ৰ মূল্য বৃদ্ধিৰ গভীৰ উদ্বেগ প্ৰকাশ কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা তথা সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই সাম্প্ৰতিক সৰ্বানন্দ সোণোৱাল তথা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰখনে জনসাধাৰণৰ জীৱন জীৱিকা আৰু জীয়াই থকাৰ প্ৰশ্নটোতকৈ ধৰ্ম জাতি জনগোষ্ঠীৰ মাজত বিভাজন তথা সংঘাতৰ প্ৰয়াসেৰে 2021 চনৰ ৰাজ্যত পুনৰ ক্ষমতালৈ অহাৰ চিন্তাত মগ্ন হৈ পৰিছে এনে অৱস্থাত জনসাধাৰণৰ ওচৰত সংগ্ৰামৰ বিকল্প নাই বিশেষভাৱে কৃষক শ্ৰমিকজীৱী তথা দুখীয়া ৰাজ্যৰ খাদ্য সংকটৰ ফালে ঠেলি দিছে আৰু এই মন্তব্য প্ৰকাশ কৰিলে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্ত আৰু তেখেতৰ মন্তব্যখিনি এই মুহূৰ্তত আপোনালোকক শুনাই ল'বলৈ চেষ্টা কৰিম শ্ৰমিক সন্থাই ৰাজ্যৰ বিভিন্ন ব্লক পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত খাদ্য মূল্যৰ যে বৃদ্ধি হৈছে ইয়াৰ প্ৰতিবাদত আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু খাদ্য মূল্য নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ আৰু ইতিমধ্যে আমি দাবী উত্থাপন কৰিছোঁ যে খাদ্য সুৰক্ষাৰ ৰেচন কাৰ্ডত প্ৰতি মাহত প্ৰতিজন ব্যক্তিক 10 টকা মূল্যত 1 কেজি পিঁয়াজ আৰু 8 টকা মূল্যত 2 কেজিকে আলু যোগান ধৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ আমি চৰকাৰক দাবী জনাইছোঁ এই কাৰণে যে আজি এইখিনি হৈছে মানুহ 58,354টা পৰিয়াল হৈছে চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ যিখিনি সময়ত কোভিড বানপানীৰ জৰিয়তে মানুহৰ আয় ইনকাম আজি নাইকিয়া হৈ গৈছে ইফালে মাইক্ৰ' ফাইনেন্সৰ ঋণৰ সুদ এনে অৱস্থাত মানুহৰ খাদ্য যি মূল্য নিয়ন্ত্ৰণ কৰিব পৰা নাই ই গৰীব ৰাজ্যক খাদ্য সংকটৰ ফালে লৈ যাব গতিকে আমি ৰেচনত এই সামগ্ৰী যোগান ধৰাৰ লগে লগে আলু পিঁয়াজ যোগান ধৰাৰ লগে লগে ৰেচনত চেনি দাইল মিঠাতেল গাখীৰ আৰু কণী যোগান ধৰা যাতে তেওঁলোকৰ কাৰণে এখন সুলভ মূল্য বজাৰ হয় ইয়াৰ দাবীত আজি আমি যোগান মন্ত্ৰীলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীলৈ আমি আমাৰ এই স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু অহা 26 নৱেম্বৰ তাৰিখে যি সৰ্বভাৰতীয় বন্ধ আছে এই সৰ্বভাৰতীয় বন্ধও আমি এই দাবীৰ ভিত্তিত সৰ্বাত্মক ৰূপত গ্ৰামাঞ্চলত আমি বন্ধ ঘোষণা কৰিম য'ত খাদ্য মূল্য নিয়ন্ত্ৰণ হয় আৰু প্ৰতিটো পৰিয়ালক যাতে ঋণমুক্ত কৰা হয় এয়া হৈছে আমাৰ জিলা দলংঘাট ব্লকত আমাৰ সদৌ অসম প্ৰগতিশীল নাৰী সংগঠনৰ ফালৰ পৰা আমি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈ ওলাই আহিছোঁ ৰাজপথলৈ যিহেতুকে আমাৰ চৰকাৰে আজি আমাৰ যিকোনো বয় বস্তুৰ ওপৰত মূল্য বৃদ্ধিটো বেছি কৰিছে পিঁয়াজকে লৈ আলুকে লৈ সকলোখিনি তাৰ ভিতৰতো দেশত আজি আপোনাৰ গোটেই বছৰটোৱে আপোনাৰ কৰোণা লকডাউন বুলিয়ে কোনো আইন নিয়ম নোহোৱাকৈ আমাৰ সকলো গোটেই বছৰটোৱে পাৰ হৈ গৈছে তাৰ ভিতৰতো আজি চৰকাৰে আজি বয় বস্তুৰ ওপৰত আপোনাৰ কিনি খাবলৈ আজি দুখীয়া গৰীব শ্ৰেণীৰ মানুহক আজি আপোনাৰ পিঁয়াজেই হওক আলুৱেই হওক বা ডিজেল পেট্ৰল এইবিলাকৰ কথা নকওঁৱে বহুতখিনি মানে চব বস্তুৰে মূল্য বৃদ্ধি হৈছে সেয়েহে আমি সকলো মানে মহিলাই প্ৰতিবাদ কৰিছোঁ আপোনালোকৰ চৰকাৰৰ ওপৰত যে আমাৰ সকলো বয় বস্তুৰ ওপৰত মূল্য বৃদ্ধি হ্ৰাস কৰিব লাগে আৰু লগতে আমি বিভিন্ন মাইক্ৰ' ফাইনেন্সৰ ঋণগ্ৰস্ত হৈ আছোঁ এই ঋণগ্ৰস্ত সকলো মাইক্ৰ' ফাইনেন্স আমাৰ সকলো মানে অল ইণ্ডিয়াত এই প্ৰগ্ৰেম চলি আছে এই আন্দোলন চলি আছে সেয়েহে চৰকাৰৰ ওপৰত এটাই আহ্বান এই বছৰটো যেনেকৈ কৰোণা আৰু লকডাউন মহামাৰীৰ ওপৰত গ'ল কোনো আইন ইনকম কোনো মানে উন্নতি কৰিব নোৱাৰা দিশত তেনেকৈয়ে পাৰ হৈ গ'ল তথাপিও আমাক মাইক্ৰ' ফাইনেন্সে ৰেহাই দিয়া নাই সেয়েহে আপোনালোকৰ ওচৰত বা চৰকাৰখনৰ ওপৰত আমাৰ এটাই আহ্বান সকলো মহিলা প্ৰতি সংগঠন আৰু মানে গ্ৰামীণ শ্ৰমিক সংগঠনৰ ফালৰ পৰাও আমাৰ যাতে ঋণ মাফ কৰিব লাগে আমাৰ দুখীয়া গৰীব শ্ৰেণীৰ সকলো ঋণ মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিব লাগে এয়াই আমাৰ আহ্বান আৰু এয়াই আমাৰ প্ৰতিশ্ৰুতি জিলা দলংঘাট
অৱশ্যে সমগ্ৰ ৰাজ্যজুৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধিবলৈ প্ৰতিবাদ সাব্যস্ত হৈ আছে যদিও বৰ্তমান সময় পৰ্যন্ত চৰকাৰে কিন্তু ইয়াক লৈ কোনো গুৰুত্ব প্ৰদৰ্শন কৰা পৰিলক্ষিত হোৱা নাই আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মতে বিদায় লৈছোঁ পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ধন্যবাদ